নমস্কাৰ, আজি হৈছে ৩ মাৰ্চ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কংগ্ৰেছৰ ওচৰত এতিয়া আত্মসমৰ্পণ অখিল গগৈৰ। কংগ্ৰেছৰ যিকোনো চৰ্ত মানিবলৈ সাজু আছে অখিল গগৈ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজনৈতিক প্ৰেক্ষাপটৰ অখিল গগৈৰ এতিয়া আত্মসমৰ্পণ দেখিবলৈ পোৱা গৈছে। অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈয়ে। শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈৰ। আৰু শিৱসাগৰৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে এইবাৰ অখিল গগৈয়ে। চেয়াৰমেন ৰচিদ মণ্ডলক সজালে এতিয়া বলিৰ পঠা। যিকোনো সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ হ'ব মিত্ৰতা। আৰু কংগ্ৰেছে দিয়া 4টা সমষ্টিতে সন্তুষ্ট থাকিব অখিল গগৈ। আৰু অখিল গগৈৰ এতিয়া আত্মসমৰ্পণ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ওচৰত। অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈয়ে। শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈৰ। আৰু শিৱসাগৰৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানিবলৈ বাধ্য হৈছে এতিয়া অখিল গগৈয়ে। আৰু চেয়াৰমেন ৰচিদ মণ্ডলক সজালে এতিয়া বলিৰ পঠা। আৰু যিকোনো সময়তে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ হ'ব পাৰে মিত্ৰতা। জনাইছোঁ যুদ্ধক্ষেত্ৰৰ এটি ব্ৰেকিং নিউজ। এইবাৰ যুদ্ধত এণ্ট্ৰি কৰিছে হিজবুল্লাহ। ইজৰাইলত হাহাকাৰ, মুহূৰ্ততে 52জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মধ্যপ্ৰাচ্যৰ মহাৰণত হঠাৎ এণ্ট্ৰি এইবাৰ হিজবুল্লাহৰ। হিজবুল্লাহৰ এণ্ট্ৰিৰ পাছতেই ইজৰাইলত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ইজৰাইলত আক্ৰমণৰ পাছতেই 52জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু ইৰাণৰ সমৰ্থনত প্ৰথমটো সৰ্ববৃহৎ আক্ৰমণ কৰিছে হিজবুল্লাহৰ ফালৰ পৰা। আৰু ড্ৰোনেৰে ইজৰাইলৰ কেইবাটাও ঘাটিত আক্ৰমণ ইৰাণৰ। লেবাননৰ কেইবাটাও অঞ্চল মুহূৰ্ততে ধ্বংস কৰিছে হিজবুল্লাহে। আৰু মধ্যপ্ৰাচ্যৰ মহাৰণত হঠাৎ এণ্ট্ৰি কৰিছে হিজবুল্লাহে। হিজবুল্লাহৰ এণ্ট্ৰিৰ পাছতেই ইজৰাইলত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ইজৰাইলত আক্ৰমণৰ পাছতেই 52জনৰ মৃত্যু হৈছে। আৰু ইৰাণৰ সমৰ্থনত প্ৰথমটো সৰ্ববৃহৎ আক্ৰমণ হিজবুল্লাহৰ। জনাইছোঁ যুদ্ধক্ষেত্ৰৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যত তীব্ৰতৰ হৈছে যুদ্ধ। ইৰাণত এই পৰ্যন্ত 555জনৰ শোকাবহ ঘটনা। আৰু অধিক হৈ পৰিছে ভয়ংকৰ পৰিস্থিতি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। মধ্যপ্ৰাচ্যত তীব্ৰতৰ হৈছে যুদ্ধ। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণত 555জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ। আৰু UAE, কাটাৰ, ছৌদি আৰৱ, বাহৰেইন, কুৱেইটকে ধৰি বহু দেশত আক্ৰমণ ইৰাণৰ। আৰু পশ্চিম এছিয়াত উত্তেজিত হৈ পৰিছে পৰিস্থিতি। অধিক ভয়াৱহ দিশলৈ গতি কৰিছে সংঘাতে। আৰু মধ্যপ্ৰাচ্যত এতিয়া তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। আৰু ইৰাণে ঘোষণা কৰিছে যে এই যুদ্ধ দীৰ্ঘ সময়লৈকে চলি থাকিব। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত এই পৰ্যন্ত ইৰাণত 555জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিছে ইৰাণে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি পৰিছে ব্ৰেকিং নিউজ। ইমান চেঞ্চিটিভ কেছটোত ভুল কিয়? SITৰ তদন্তক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে জুবিনৰ পৰিয়াল। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত SITৰ চৰম গাফিলতি দেখিবলৈ পোৱা গৈছে। আৰু SITৰ তদন্তক লৈ ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ পৰিয়াল। SITৰ ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যাম কানু মহন্তই। ইমান চেঞ্চিটিভ কেছটোত ভুল কিয় বুলি প্ৰশ্ন কৰিছে জুবিন ভগ্নীয়ে। আৰু যি বিধি মানি বেংক একাউণ্ট ফ্ৰিজ কৰিব লাগিছিল সেই বিধি পালন কৰা নাছিল। আৰু ইমান কেইজন সুদক্ষ অফিচাৰে তদাৰক কৰাৰ পিছতো ভুল কেনেকৈ হ'ব পাৰিলে বুলি প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে। আৰু আশা ৰাখিছোঁ আগলৈ সকলোখিনি দিশ শুদ্ধভাৱে সামৰি লোৱা হ'ব। শ্যাম কানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশক লৈ এতিয়া ভগ্নী
পামিবাৰ্ড বৰঠাকুৰৰ পোষ্ট দেখিবলৈ পোৱা গৈছে আৰু একাউণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত মানি চলা নাছিল BNSSৰ 107 ধাৰা আৰু জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত SRTৰ চৰম গাফিলতি দেখিবলৈ পোৱা গৈছে। SRTৰ তদন্তক লৈ ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ পৰিয়াল আৰু SRTৰ ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকৰু মহন্তই আৰু ইমান চেঞ্চিটিভ কেছটোত ভুল কিয় বুলি প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নীৰ। জনাইছোঁ যুদ্ধক্ষেত্ৰৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ইৰাণৰ মিছাইলত তছনছ আমেৰিকাৰ ঘাটি আৰু অস্থিৰ হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল। হিজবুল্লাহৰ ড্ৰোনৰ আঘাতত কঁপিল এতিয়া ইজৰাইল। এক ডাঙৰ খবৰ জনাইছোঁ যুদ্ধক্ষেত্ৰৰ উত্তৰ ইজৰাইলৰ ৰমাৰ্ট ডেভিড এয়াৰ বেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ দেখিবলৈ পোৱা গৈছে। হিজবুল্লাৰ আক্ৰমণত নিচিন্ন ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ আৰু ৰাডাৰ কেন্দ্ৰ। লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰত আজি পুৱাই হিজবুল্লাৰ বৃহৎ সামৰিক অভিযান আৰু বাহৰেইনৰ চেকিৎসা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ আৰু আমেৰিকান সেনাৰ মূল কামাণ্ড আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ দাবী ইৰাণৰ আৰু ইৰাণৰ আক্ৰমণত দাউদৈকৈ জ্বলিছে আমেৰিকান ঘাটিৰ ইন্ধনৰ টেংক আৰু ধোঁৱাময় হৈ পৰিছে বাহৰেইনৰ আকাশ আৰু আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ভৱনসমূহ ধ্বংস হোৱাৰ বাতৰিয়ে দেশজুৰি এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ আৰু ইৰাণৰ এই বৃহৎ আক্ৰমণক লৈ বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই বাহৰেইন চৰকাৰে আৰু ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে হিজবুল্লাহ আৰু ইৰাণৰ একত্ৰিত আক্ৰমণে যুদ্ধক দিছে এতিয়া ভয়ংকৰ ৰূপ আৰু মধ্যপ্ৰাচ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে পৰিস্থিতি। যিকোনো মুহূৰ্ততে হ'ব পাৰে আৰু অধিক ক্ষয় ক্ষতি। উত্তৰ ইজৰাইলৰ ৰমাৰ্ট ডেভিড এয়াৰ বেছত এতিয়া হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ দেখিবলৈ পোৱা গৈছে। হিজবুল্লাহৰ আক্ৰমণত নিচিন্ন ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ আৰু ৰাডাৰ কেন্দ্ৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ বিশ্বত লাগিব হাহাকাৰ। ইৰাণে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মধ্যপ্ৰাচ্যৰ যুদ্ধই ভয়ংকৰ প্ৰভাৱ পেলাব নেকি সমগ্ৰ বিশ্বত, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ ইৰাণৰ ন কাৰসাজি আৰু এইবাৰ ইৰাণে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ, যিয়ে সাগৰৰ মাজত সম্পৰ্ক স্থাপন কৰে দেশসমূহৰ সৈতে আৰু সেইটো বন্ধ কৰি দিছে এতিয়া ইৰাণে। ইয়াৰ পৰিণতি ভুগিব লাগিব ইজৰাইল আমেৰিকাৰ লগতে মিত্ৰ দেশসমূহে আৰু তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে সমগ্ৰ বিশ্বত। ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ আৰু ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰ হ'ব নোৱাৰিব কোনো জাহাজ আৰু ষ্ট্ৰেইট অফ হৰমুজেৰে জাহাজ পাৰ হ'লেই জ্বলাই দিয়াৰ হুংকাৰ এইবাৰ ইৰাণৰ আৰু এই জলমাৰ্গেৰে পাৰ হোৱা প্ৰতিখন জাহাজ দেখিলেই টাৰ্গেট কৰিব ইৰাণে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধই ভয়ংকৰ প্ৰভাৱ পেলাব নেকি সমগ্ৰ বিশ্বত, তাৰ ইংগিত দেখিবলৈ পোৱা গৈছে। ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ ইৰাণৰ ন কাৰসাজি দেখিবলৈ পোৱা গৈছে। এইবাৰ মহাবিপদত পৰিছে আমেৰিকা। মিছাইলৰ নাটনি হৈছে আমেৰিকাৰ আৰু আমেৰিকাই এতিয়া সহায় বিচাৰিছে ব্ৰিটেইনৰ পৰা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মহাবিপদত পৰিছে এতিয়া ডনাল্ড ট্ৰাম্প। মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এয়াৰ ডিফেন্স মিছাইলৰ নাটনি হৈছে আমেৰিকাৰ আৰু ইৰাণৰ মিছাইল আক্ৰমণত ধাৰাসায়িক হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰসমূহ আৰু মধ্যপ্ৰাচ্যৰ প্ৰতিখন চুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে এতিয়া ডনাল্ড ট্ৰাম্পক আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰশ্ন, আমাৰ নামত থকা এয়াৰ ডিফেন্স ছিষ্টেম ক'ত আৰু একেলগে 11খন ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত এতিয়া আমেৰিকা, কিয়নো এই যুদ্ধত চামিল হৈছে USA অস্ত্ৰ যোগান ধৰা দেশসমূহ আৰু ইৰাণে একেলগে আক্ৰমণ কৰিছে 11খনকৈ ৰাষ্ট্ৰক আৰু ইৰাণৰ মিছাইল প্ৰতিহত কৰিবলৈ প্ৰয়োজন হৈছে এয়াৰ ডিফেন্স মিছাইলৰ আৰু আমেৰিকাই কল্পনা কৰা নাছিল ইৰাণে একেলগে 11খন ৰাষ্ট্ৰক আক্ৰমণ কৰাৰ কথা আৰু আমেৰিকাক সকলো ফালৰ পৰা বিপদত পেলাইছে এতিয়া ইৰাণে আৰু এতিয়া মহাবিপদত পৰি ব্ৰিটেইনৰ ওচৰত সহায় বিচাৰিবলগীয়া হৈছে ডনাল্ড ট্ৰাম্পে আৰু মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এতিয়া এয়াৰ ডিফেন্স মিছাইলৰ নাটনি হৈছে আমেৰিকাৰ। ইৰাণৰ মিছাইল আক্ৰমণত ধাৰাসায়িক হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰ আৰু মধ্যপ্ৰাচ্যৰ প্ৰতিখন চুন্নী ৰাষ্ট্ৰ এতিয়া উভতি ধৰিছে ট্ৰাম্পক আৰু মহাবিপদত পৰিছে এতিয়া ডনাল্ড ট্ৰাম্প। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ।
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ ঘটনাক সহজভাৱে লোৱা নহ'ব। দীৰ্ঘ সময়ৰ বাবে যুদ্ধ কৰিবলৈ সাজু হৈছে ইৰাণ আৰু দীৰ্ঘ সময় ধৰি যুদ্ধ ঘোষণা এইবাৰ ইৰাণৰ। আৰু এতিয়া মহা বিপদত পৰিছে আমেৰিকা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। আমেৰিকাক ৰঙা চকু দেখুৱাই পুনৰ হুংকাৰ এইবাৰ ইৰাণৰ। দীঘলীয়া সময়ৰ বাবে যুদ্ধ কৰিবলৈ সাজু হৈছে ইৰাণ আৰু যুদ্ধৰ মাজতেই এই ঘোষণা ইৰাণৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিব আলী লাৰিজানিৰ। আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ হত্যাকাণ্ড সহজভাৱে লোৱা নহ'ব। আয়াতুল্লাহ আলী খেমেনিৰ পত্নীৰ মৃত্যু হৈছে আৰু ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল পত্নী মনছুৰা খস্তেহ। আৰু ইৰাণৰ এই হুংকাৰৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ইজৰাইল আৰু আমেৰিকাৰ মাজত। আৰু আনফালে আমেৰিকাৰ মিছাইল শেষ হোৱাৰ খবৰ আহি পৰিছে আৰু আমেৰিকাক ৰঙা চকু দেখুৱাই এইবাৰ পুনৰ হুংকাৰ ইৰাণৰ। দীঘলীয়া সময়ৰ বাবে যুদ্ধ ঘোষণা কৰিছে ইৰাণে আৰু যুদ্ধৰ মাজতেই এই ঘোষণা ইৰাণৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিব আলী লাৰিজানিৰ। আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ হত্যাকাণ্ড সহজভাৱে লোৱা নহ'ব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ ভাৰতত এলাৰ্ট। ইৰাণৰ সমৰ্থনত উচতনিমূলক বক্তব্য দিলে পৰিব বিপদত। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্ট থকাৰ আহ্বান। ইৰাণৰ সমৰ্থনত উচতনিমূলক বক্তব্য দিয়াসকল পৰিব এতিয়া বিপদত। সকলো ৰাজ্যক সতৰ্ক হৈ থকাৰ আহ্বান কেন্দ্ৰীয় আৰু গৃহ মন্ত্ৰালয়ৰ। প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। আৰু ভাৰতৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা প্ৰকাশ। আৰু একাংশ দুষ্টচক্ৰই যুদ্ধৰ সুবিধা লৈ ভাৰতক কৰিব পাৰে অশান্ত। ইতিমধ্যে ইৰাণৰ সমৰ্থনত ভাৰতৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। আৰু ধৰ্মীয় সভাত চৰকাৰ প্ৰশাসনৰ থাকিব কাৰা নজৰ। আৰু ইৰাণৰ সমৰ্থনত উচতনিমূলক ভাষণ দিয়াসকলক চিনাক্ত কৰাৰ নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই এইবাৰ ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্ট থকাৰ আহ্বান জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক লৈ আহি পৰিছে কেতবৰ বিগ আপডেট। ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ এইবাৰ ইৰাণৰ। ছৌদি আৰবৰ ৰাজধানী ৰিয়াধত ইৰাণে চলালে আক্ৰমণ। ইটোৰ পিছত সিটো বিস্ফোৰণৰ শব্দ শুনা গৈছে এতিয়া ৰিয়াধত। দুখনকৈ ড্ৰোনেৰে মাৰ্কিন দূতাবাসত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। আৰু ৰিয়াধত দূতাবাসৰ আক্ৰমণক লৈ ডনাল্ড ট্ৰাম্পৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই পতুক তোলা হ'ব ইৰাণে মাৰ্কিন দূতাবাসত কৰা আক্ৰমণৰ। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই হুংকাৰ। আৰু ইৰাণৰ বিভিন্ন প্ৰান্তত ইজৰাইলৰো আক্ৰমণ অব্যাহত আছে। পাৰমাণৱিক অস্ত্ৰৰ প্ৰকল্প অব্যাহত ৰাখিছে ইৰাণে। আৰু ভূগৰ্ভৰ বাংকাৰত চলিছে পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণ। জৰুৰীভাৱে এনে প্ৰকল্পত আক্ৰমণৰ দাবী নেতান্যাহুৰ। আৰু যুদ্ধৰ মাজতেই কুৱেইটত মাৰ্কিন যুদ্ধ বিমান ভূপতিত হৈছে। আৰু কুৱেইটে ভুলতে ভূপতিত কৰিলে মিত্ৰবাহিনীৰ বিমানখন। আৰু এই কথা নিশ্চিত কৰিছে আমেৰিকাৰ চেণ্ট্ৰকমে। আৰু ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক লৈ আহি পৰিছে বিগ আপডেট। আমি সবিশেষ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ইজৰাইলৰ আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ এইবাৰ ইৰাণৰ।